নমস্কাৰ কালি সন্ধিয়াৰে পৰা এই মুহূৰ্ত পৰ্যন্ত অসমৰ টেলিভিছন বাতৰি কাকত আৰু সুবুৰীয়া আলোচনাৰ বিষয়টোৱে হৈছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বহুতে কৈছে অসমীয়াৰ আয়ুষ ৰেখা আৰু বহুতে কৈছে নহয় স্থিতাৱস্থা বিৰোধী ঢৌৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে সমষ্টিৰ পুনৰ নিৰ্ধাৰণত লৰালৰি লগোৱা হৈছে আন বহুতে কৈছে যে নহয় সংখ্যালঘুৰ সমষ্টি কমাবৰ বাবে এই এটা বিপুল প্ৰয়াস কিছুমানে কৈছে নহয় হেতু নহয় এই সমষ্টি পুনৰ নিৰ্ধাৰণে 31 সনলৈকে বিজেপিৰ গাদী সুৰক্ষাৰ এটা প্ৰচেষ্টা ইত্যাদি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰথম দৃষ্টিত তেনে সহজ কিন্তু যেতিয়া ইয়াক অধিক গৱেষণাৰ বাবে চেষ্টা কৰা হয় তেতিয়া হলে ইয়া যথেষ্ট সময়ৰ প্ৰয়োজন আমি মাত্ৰ যোৱা 24 ঘণ্টা সময়ৰ ভিতৰত বৰ বেছি গৱেষণা কৰিব পৰা নাই যিখিনি উপস্থাপন কৰিম সেইখিনি মাত্ৰ আমি কিছুমান দিশ স্পৰ্শ কৰিব পাৰিম সমষ্টি পুনৰ নিৰ্ধাৰণৰ গোটেই শৰীৰৰ গোটেই এনাটমিটো আমি আলোচনা কৰাটো সম্ভৱ নহব মই পোন প্ৰথমে আপোনালোকক এখন চাৰ্ট দেখুৱাব খুজো কম্পাৰেটিভ চাৰ্ট অফ আসাম ডিলিমিটেশন ড্ৰাফট এই খসৰা প্ৰস্তুতি যিখন হল খসৰা যিখন ওলাল এই খসৰাখন প্ৰসংগত এটা ড্ৰাফট অকমান ডাঙৰকৈ দেখুৱালে ভাল পাম প্ৰথম কলমটো আৰু শেষৰ কলমটো চাব বাক্সা তামুলপুৰকে ধৰি 2021 চনত সমষ্টি আছিল 3টা আৰু এতিয়া আহিল 4টা অৰ্থাৎ এটা বাঢ়িল বৰপেটা বজালিকে ধৰি 21 চনত সমষ্টি আছিল 8টা এতিয়া কমি 6টালে আহিল এইটো সংখ্যালঘু অধ্যুষিত জিলা ইয়াত সমষ্টি 8টাৰ পৰা 6টালে নামিলে বঙাইগাঁও একে থাকিলে কাছাৰ একে থাকিলে চিৰাং একে থাকিলে দৰঙত 4টা আছিল ইয়াত 3টালৈ কমোৱা হল ধেমাজিত 2টা আছিল ইয়াক 3টালৈ বৃদ্ধি কৰা হল ডিব্ৰুগড়ত 7টা আছিল ইয়াত 6টালৈ কমোৱা হল ডিমা হাছাও একে থাকিল গোৱালপাৰা একে থাকিল গোলাঘাট একে থাকিল হাইলাকান্দিত 3খন আসন আছিল ইয়াত 2খনলৈ কমোৱা হল কামৰূপ একে থাকিল কামৰূপ মেট্ৰত 4খন আসন আছিল বিধানসভা আসন 4খনৰ পৰা 5খনলৈ বৃদ্ধি কৰা হল কৰিমগঞ্জত 5খন আছিলে 5খনৰ পৰা 4খনলৈ কমোৱা হল এইটো এটা সংখ্যালঘু অধ্যুষিত জিলা কামৰূপ মেট্ৰ কলো কামৰূপ কৰিমগঞ্জ কলো কোকৰাঝাৰ 3খন আছিল বিধানসভা এখন 5খনলৈ বৃদ্ধি কৰা হৈছে জনজাতীয় অধ্যুষিত অঞ্চল সংখ্যালঘু অধ্যুষিত অঞ্চল কোকৰাঝাৰ 2খন আসন বৃদ্ধি কৰা হল লখিমপুৰ 4খন আসন আছিল 5খনলৈ বৃদ্ধি কৰা হল মৰিগাঁও 3খনেই থাকিল নগাঁও হোজাইকে ধৰি নগাঁৱত 11খন আসন আছিল তাত 10খনলৈ কমোৱা হল নগাঁৱত বহু অঞ্চল সংখ্যালঘু অধ্যুষিত নলবাৰীত 3খন থাকিল 3খনেই আছে বিশ্বনাথক ধৰি শোণিতপুৰ জিলাত 8খন আছিল 8খনে আছে তিনচুকীয়া জিলাত 5খন আসন আছিল এতিয়া 6খনলৈ বৃদ্ধি কৰা হল 1খন আসন বাহিল ওদালগুৰি জিলাত 3খন আসন আছিল আৰু 1খন আসন বৃদ্ধি কৰা হল 4খন চৰাইদেউ আৰু শিৱসাগৰ 2খন মিলি 6খন আসন আছিল এতিয়া 2খন মিলি 5খনলৈ কমোৱা হল যোৰহাটত 4খন আসন আছিল 4খনেই থাকি গল মাজুলী জিলাত 1খন আসন আছিল 1খনেই থাকি গল ধুবৰী জিলাত ধুবৰী আৰু দক্ষিণ খালমৰা 2খন মিলাই 7খন আসন আছিল 7খনৰ পৰা 6খনলৈ কমোৱা হল কাৰ্বি আংলং জিলাত 4খন আসন আছিল কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ধৰি এতিয়া 5খন আসনলৈ বৃদ্ধি কৰা হল সৰ্বমুঠ 11খন আসন বাহিল আৰু 9খন আসন কমিল অৰ্থাৎ 11খন আসন বাহিল আৰু 9খন আসন কমিল মাত্ৰ 2খন আসনৰ এটা পাৰ্থক্য হৈছে কিন্তু 126টা সিটৰ ভিতৰতে পাৰমুটেশন কম্বিনেশন কৰি এই আসনসমূহ মিলোৱা হৈছে এই আসনসমূহৰ এনে ধৰণৰ পাৰমুটেশন দল আৰু বিন্যাস কৰাৰ ফলত কিছুমান সমষ্টিত সংৰক্ষণ কৰা হৈছে আৰু কিছুমান সমষ্টি নোহোৱা হৈ গৈছে সংৰক্ষণৰ ফলত আৰু নোহোৱা হৈ যোৱাৰ ফলত ক্ষতিগ্ৰস্ত কেইবাজনো ব্যক্তি প্ৰথম কথা নাওবৈছা সমষ্টিত ভৰত নৰহৰ সমষ্টি মুক্ত সমষ্টি আছিলে কিন্তু এতিয়া নাওবৈছা শিডিউল কাষ্ট অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈছে হাজো সমষ্টি বিজেপিৰ সুমন হৰিপ্ৰিয়া তেখেতৰ সমষ্টি শিডিউল কাষ্ট ৰিজাৰ্ভ হৈ গল গতিকে সুমন হৰিপ্ৰিয়া এতিয়া হাজুত উঠিব পৰাৰ সম্ভাৱনা একেবাৰে নাই বিহালী সমষ্টি বিজেপিৰ ৰঞ্জিত দত্ত প্ৰাক্তন মন্ত্ৰী তেখেতৰ সমষ্টি আছিল বিহালী সমষ্টি এটা শিডিউল কাষ্টৰ কাৰণে ৰিজাৰ্ভ কৰা হল অনুসূচিত জাতিৰ বাবে যাৰ কাৰণে ৰঞ্জিত দত্ত এতিয়া সমষ্টি হাৰা ব্যক্তি আমগুৰি সমষ্টিটো একো ৰিজাৰ্ভ কৰা নাই অথবা একো কৰা নাই কিন্তু আমগুৰি সমষ্টিটো সম্পূৰ্ণ বিলুপ কৰা হল আমগুৰিৰ একাংশ নাজিৰাত সোমাল একাংশ ডিমৌ সমষ্টিত সোমাল একাংশ শিৱসাগৰ সমষ্টিত সোমাল আমগুৰি সমষ্টিটো
একেবাৰে নাই এতিয়া ডিমো আগৰ নামটো আছিলে থাওৰা শিৱসাগৰ ভাগে থাকিল নাজিৰা ভাগে থাকিল কিন্তু প্ৰদীপ হাজৰিকাৰ সন্মুখত এতিয়া কোনো সমষ্টি নাই কাৰণ ডিমোত তেওঁ উঠিব নোৱাৰে বিজেপিৰ তেওঁৰ সতীৰ্থ বুঢ়া বৰগোহাঁই আছে ইফালে গোৱালপাৰা ৱেষ্ট গোৱালপাৰা পশ্চিম এইটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হ'ল আব্দুৰ ৰছিদ মণ্ডল কংগ্ৰেছৰ বিধায়ক আছিল সংৰক্ষণ কৰাৰ লগে লগে এই সমষ্টিটো তেওঁৰ হাতৰ পৰা গুচি গ'ল ভৱিষ্যতৰ দিনবিলাকত তেওঁ এই সমষ্টিত প্ৰতিনিধিত্ব কৰিব নোৱাৰিব যদিহে এই খচৰাখন চূড়ান্ত ৰূপ দিয়া হয় বকু সমষ্টি কংগ্ৰেছৰ নন্দিতা দাস আছিল নন্দিতা দাস শিডিউল কাষ্টৰ বাবে অনুসূচিত জাতিৰ বাবে এই সমষ্টি সংৰক্ষিত আছিল কিন্তু এতিয়া নন্দিতা দাসে তাত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব কাৰণ এইটো শিডিউল ট্ৰাইব অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হ'ল বৰপেটা সদৰ সমষ্টি মুক্ত সমষ্টি আছিল প্ৰায়ে সংখ্যালঘু প্ৰতিনিধিয়ে ইয়াক প্ৰতিনিধিত্ব কৰিছিল বৰ্তমানৰ প্ৰতিনিধি আব্দুল ৰহিম আহমেদ কংগ্ৰেছৰ তেওঁ এতিয়া প্ৰতিনিধিত্ব কৰিব নোৱাৰিব বৰপেটাৰ পৰা কাৰণ বৰপেটা সমষ্টিটো শিডিউল কাষ্ট সমষ্টি হৈ পৰিল ইয়াৰ অৰ্থাৎ অনুসূচিত জাতিৰ বাবে এই সমষ্টিটো সংৰক্ষণ কৰা হ'ল এনে ধৰণে সমষ্টি সংৰক্ষণৰ বাবে প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত এই কেইজনমানক মই আপোনালোকৰ সন্মুখত দেখুৱালোঁ আৰু বিশেষ ধৰণে ক্ষতিগ্ৰস্ত কিছুমানৰ কথা আমি আলোচনা কৰিম কিন্তু তাৰ আগতে মই আপোনালোকক আলোচনা কৰিব খুজিছোঁ যে সমগ্ৰ দেশত যেতিয়া কোনো ধৰণৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰ্যকলাপ চলি থকা নাই তেনে অৱস্থাত অসমত কিয় সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব লগা হ'ল ইয়াৰ এটা ইতিহাস আছে এই ইতিহাসলৈ গৈয়ে আমি পৰৱৰ্তী অংশ আলোচনা কৰিম আহক গ্ৰাফিক্সত দেখিব যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ইতিমধ্যে কালি প্ৰকাশ পাইছে এই খচৰাৰ ওপৰত বিভিন্ন পক্ষৰ শুনানি লোৱা হ'ব জুলাই মাহত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি অসমলৈ আহিব আৰু 11 জুলাইৰ ভিতৰত আপোনাৰ মোৰ আৰু দল সংগঠনৰ সকলোৰে ওজৰ আপত্তি নিৰ্বাচন আয়োগৰ সন্মুখত আমি দাখিল কৰাৰ সুযোগ লাভ কৰিম কিন্তু অন্য ৰাজ্যত সমষ্টি নিৰ্ধাৰণ হোৱা নাই তেন্তে অসমত কিয় গ্ৰাফিক্সত দেখিব যে প্ৰকৃততে দেশজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আসলতে 2001 চনতেই আৰম্ভ হৈছিল 2001 চনত সমষ্টি পুনৰ নিৰ্ধাৰণ আইনখন ডিলিমিটেশ্যন এক্টখন সংসদত গৃহীত কৰা হয় আৰু 2003ত সংসদৰ আমাৰ ভাৰত চৰকাৰে ডিলিমিটেশ্যন কমিশ্যন পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰে 2003 চনত আৰু এই প্ৰক্ৰিয়াত 2003 চনৰ পৰাই আৰম্ভ হৈছিল অৰ্থাৎ 20 বছৰৰ আগতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া দেশজুৰি আৰম্ভ হৈ গৈছিল 2007 চনত সকলো ৰাজ্যতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পালে অসমো ব্যতিক্ৰম নহল অসমতো 2007 চনত খচৰা প্ৰস্তুত হৈছিল কালি যেনেকৈ খচৰা ওলাল তেনেকৈ 2007 চনতো সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পাইছিল কিন্তু সেই সময়ত আমাৰ মাজত এটা জনমতৰ সৃষ্টি হ'ল যে আমাৰ এখন এনআৰসি নাই গতিকে এনআৰসি নথকা অৱস্থাত নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন নথকা অৱস্থাত আমি যদি পুনৰ সমষ্টি নিৰ্ধাৰণ কৰোঁ তেনেহ'লে বিদেশীৰ হাতলৈ অধিক সমষ্টি গুচি যোৱাৰ সম্ভাৱনা আছে সেয়েহে এনআৰসি চূড়ান্ত ৰূপ নোপোৱা পৰ্যন্ত আমি এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামটো স্থগিত ৰাখিব লাগে ইয়াৰ পিছতো বহুবোৰ ঘটনা পাৰ হৈ গ'ল CAA আইনখন আহিল ইয়াৰ পিছত 6 নম্বৰ দফা আহিল আমাৰ না এনআৰসি হ'ল না বিজেপি চৰকাৰে বাংলাভাষী বিদেশীক সুৰক্ষা দিবৰ বাবে CAA খন কাৰ্যকৰী কৰিব পাৰে না অসমীয়াৰ সুৰক্ষাৰ বাবে 6 নম্বৰ দফাটো কাৰ্যকৰী কৰিব পাৰে একোৱে কৰা নহল কিন্তু সমষ্টি নিৰ্ধাৰণ আহি গ'ল এনআৰসি চূড়ান্ত নোহোৱাকৈয়ে এনআৰসি একো উত্তৰ নোপোৱাকৈ আমি সমষ্টি পুনৰ নিৰ্ধাৰণত হাত দিলোঁ এই যে ইতিমধ্যে কি হ'ল সমষ্টি পুনৰ গঠন আয়োগ যেটো গঠন কৰা হৈছিল সেই আয়োগে 2008 চনত এনআৰসি চূড়ান্ত কৰিলে এনআৰসি নহয় সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত কৰিলে আৰু অসম থাকি গ'ল ঝাৰখণ্ড থাকি গ'ল আৰু উত্তৰ পূবৰ তিনিখন ৰাজ্য থাকি গ'ল এতিয়া এই ঝাৰখণ্ড অসম আৰু উত্তৰ পূবৰ তিনিখন ৰাজ্যৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো যেতিয়া স্থগিত থাকিল তেতিয়া আৰু ইতিমধ্যে আয়োগৰ ম্যাদ শেষ হ'ল তেতিয়া জনপ্ৰতিনিধিত্ব আইন ৰিপ্ৰেজেন্টেশ্যন অফ পিপলছ এক্ট এই আইনখন সংশোধন কৰি অসম ঝাৰখণ্ড আৰু উত্তৰ পূবৰ তিনিখন ৰাজ্যৰ বাবে এটা সুক্ৰিয়া ব্যৱস্থা কৰা হ'ল যে ভৱিষ্যতৰ দিনত যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব তেতিয়া অসমৰ বাবে
কোনো ধৰণৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ প্ৰয়োজন নাথাকিব নিৰ্বাচন আয়োগকে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ দায়িত্ব দিয়া হ'ল জনপ্ৰতিনিধিত্ব আইনৰ পুনৰ সংশোধন কৰি স্বাধীন ভাৰতৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামত হাত দিলে আৰু দায়িত্ব পালে এয়া নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণ কৰা প্ৰথমখন ৰাজ্য অসম ইয়াৰ আগলৈকে সকলো ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল পুনৰ নিৰ্ধাৰণ আয়োগে কিন্তু কথাটো হ'ল যে নিৰ্বাচন আয়োগৰ এনেকুৱা কোনো ডাঙৰ মেকানিজম নাই যিটো মেকানিজমৰ দ্বাৰা তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিব পাৰে অথবা নিৰ্বাচন আয়োগৰ এনেকুৱা কোনো পূৰ্ব অভিজ্ঞতা নাই যিটো অভিজ্ঞতাৰ পৰা তেওঁলোকে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামটো হাতত ল'ব পাৰে তৎসত্ত্বেও জনপ্ৰতিনিধিত্ব আইনৰ অধীনত নিৰ্বাচন আয়োগক দায়িত্ব দিয়া হ'ল আৰু সেই অনুসৰি নিৰ্বাচন আয়োগে কালি অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি এখন খচৰা আমাৰ সন্মুখত দাঙি ধৰিলে যিহেতু 2001 চনতে পুনৰ নিৰ্ধাৰণ আইনখন গ্ৰহণ কৰা হৈছিল এতেকে অসমৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো নতুন নহয় এই প্ৰক্ৰিয়াটো হৈছে পুৰণা প্ৰক্ৰিয়াটোৰ 2001 চনৰ প্ৰক্ৰিয়াটোৰ অংশ বিশেষ অথবা ৰিজাম্পশন অৰ্থাৎ এটো পুনৰ আৰম্ভ কৰা হৈছে সমষ্টি পুনৰ গঠন আয়োগে নিৰ্দেশনা দি থৈছে যে 2026 চনৰ পাছত সমষ্টিবোৰ আকৌ গঠন হ'ব এতিয়া 26 ৰ পিছত আকৌ গঠন হ'ব 26 ৰ পাছত কেতিয়া গঠন হ'ব যেতিয়া পুনৰ লোকপিয়ল হ'ব 26 ৰ পিছত লোকপিয়ল হ'বলৈ কিমান দিন আছে 2031 চনত লোকপিয়ল হ'ব 26 ৰ পিছত আৰু 2031 চনত যেতিয়া লোকপিয়ল হ'ব তেতিয়া সমষ্টি সেই লোকপিয়লৰ ভিত্তিত পুনৰ নিৰ্ধাৰণ হ'ব আৰু পুনৰ নিৰ্ধাৰণ হ'লে তেতিয়া সমষ্টি বৃদ্ধি পাব এতিয়া যি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া হৈছে তাত সমষ্টি বৃদ্ধি নাপায় 126 খন আসন 126 খন আসনে থাকিব বিধানসভাত আৰু লোকসভাত 14 খন আসন লোকসভাত 14 খন আসনে থাকিব বিজেপি চৰকাৰে এই যে 2031 চনলৈ যিটো সুবিধা পাইছে এই 2031 চনলৈকে ক্ষমতাত বৰ্তি থাকিবৰ বাবে সৰ্বতো প্ৰকাৰে চেষ্টা কৰিব তাক কোনো অস্বীকাৰ কৰাৰ কোনো উপায় নাই বিজেপি আজি অস্বীকাৰ কৰিব কিন্তু আপুনি মই অস্বীকাৰ কৰিব নোৱাৰো কাৰণ সকলোৱে জানে ক্ষমতাত থাকিলে তেওঁলোকে নিজৰ সুবিধা মতে সমষ্টিবোৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব এই উদ্দেশ্য আগত ৰাখি চৰকাৰে এখন কেবিনেট কমিটি নিৰ্মাণ কৰিলে কেবিনেট কমিটি তৈয়াৰ কৰি দিলে এটা গঠন কৰি দিলে এই কেবিনেট কমিটিৰ সভাপতি হ'ল আমাৰ সকলোৰে পৰিচিত পৌৰ প্ৰশাসন মন্ত্ৰী যাৰ ছবি ওলাই আছে এতিয়া অশোক সিংঘলক এই দায়িত্ব দিয়া হ'ল যে কেবিনেট কমিটিৰ সভাপতি হৈ তেৱে এই গোটেই কাৰ্যটোৰ নেতৃত্ব দিব লাগিব অসমৰ সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোৰ তেওঁলোকৰ ভাষাত অসমীয়াৰ আয়ুষ ৰেখা নিৰ্মাণৰ প্ৰক্ৰিয়াটোৰ নেতৃত্ব ল'লে অশোক সিংঘলে আৰু গ্ৰাফিক্সক দেখিব যে অশোক সিংঘলক যেতিয়া এই দায়িত্ব দিলে তেতিয়া বহুতে সমালোচনা কৰিছিল আপোনালোকে নিশ্চয় টেলিভিছনৰ পৰ্দাত দেখিছিল যে অসম জাতীয় পৰিষদে কৈছিল যে এজন বেপাৰীক খিলঞ্জীয়াৰ সুৰক্ষাৰ দায়িত্ব কিয় দিয়া হ'ল এই কথাটো গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল অসম জাতীয় পৰিষদৰ কিন্তু বিপৰীতে RSS বিজেপিৰ শীৰ্ষ মহলৰ লগত মই কথা পাতিছো তেওঁলোকে নাম প্ৰকাশত অনিচ্ছুক বা সন্মুখলৈ নাহে কিন্তু তেওঁলোকে কৈছে যে RSSৰ এজেন্ডা যদি আগুৱাই নিব লাগে তেনেহলে অশোক সিংঘলে আটাইতকৈ দায়িত্বশীল ব্যক্তি বুলি বিবেচিত হ'ব আটাইতকৈ ডাঙৰ ভৰসা কাৰণ বিজেপি দলটোত এতিয়া অগপ কংগ্ৰেছ আৰু অন্যান্য দলৰ মানুহেৰে ভৰি পৰিছে এতেকে হৰভাগ মানুহে RSSৰ এজেন্ডা সম্পৰ্কে স্পষ্ট নহয় আৰু হৰভাগ মানুহে RSSৰ এজেন্ডা আগুৱাই নিয়াত কিমান দূৰ নিষ্ঠা আছে তাক লৈ সন্দেহ আছে এতেকে দুটা প্ৰজন্ম ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত অশোক সিংঘলৰ বাহিৰে তেওঁলোকে দ্বিতীয় এজন মানুহ বিচাৰি নাপালে যিজনক এই আয়ুষ ৰেখা নিৰ্মাণৰ দায়িত্ব দিব পাৰে আৰু RSSৰ এজেন্ডা যিজনে আগুৱাই নিয়াত আটাইতকৈ সফল হ'ব বুলি ভাবে সেইজনে আছিল অশোক সিংঘল আৰু সেই অনুসৰি অশোক সিংঘলে RSSৰ এজেন্ডা সম্পূৰ্ণভাৱে আগুৱাই নিয়াত তৎপৰ হৈ পৰিল অশোক সিংঘলে মোৰ এটা সাক্ষাৎ প্ৰসংগত কি কথা কৈছিল সেই কথাটো শুনিলে
অশোক সিংহালৰ হাতত যিটো এজেণ্ডা আছে যি এজেণ্ডাৰ ভিত্তিত তেওঁ এই সমষ্টি পুনৰ নিৰ্মাণ কৰিছে সেই এজেণ্ডা স্পষ্ট হৈ পৰিব আহক সেই সাক্ষাৎকাৰটোৰ অকমান অংশ এটা চাই লওঁ পুনৰ নিৰ্ধাৰণ এই গোটেই ঘটনাচক্ৰৰ লগত আপুনি প্ৰত্যক্ষভাৱে জড়িত এইটো কথা মই ভালকৈ জানো যে যিখিনি সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰোড মেপ চৰকাৰ আৰু বিজেপি দলে প্ৰস্তুত কৰিছে সেইখিনিত আপুনি প্ৰত্যক্ষভাৱে জড়িত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কমেও 20 বছৰৰ কাৰণে খিলঞ্জীয়া মানুহ ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব এটা তেখেতে যে খিলঞ্জীয়া মানুহ ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব বুলি কৈছে আপুনিও আছিলে সেইখন প্ৰেছ মিটত 1 তাৰিখৰ দিনাখন এই মাৰৱাৰী মানুহবোৰক খিলঞ্জীয়া বুলি ধৰিছে নে নাই আপোনালোকে মুখ্যমন্ত্ৰী কৰিব লাগিব আপুনিতো গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত আপুনি এবাৰ সোধা নাই নেকি যে আমাৰ নিজৰ জাতি ভাইসকলক ধৰিছে নাই খিলঞ্জীয়াৰ সংজ্ঞাৰ ভিতৰত ব্ৰডলি যদি আপুনি চাব খোজে হয় মোক খিলঞ্জীয়াৰ পৰিভাষা দিব খোজা নাই হয় কিন্তু মোৰ চিন্তাধাৰাটো হ'ল অসমীয়া আইক ভাল পোৱা এই মাটি আৰু সংস্কৃতিৰ লগত জড়িত অসম আৰু ভাৰতৰ ঐতিহ্যৰ লগত জড়িত যিটো পৰম্পৰা আমাৰ আছে কালচাৰেল হেৰিটেজ যিটো আছে তাৰ লগত জড়িত মানুহখিনি মানে খিলঞ্জীয়া এইটো এটা বৰ ভাল কথা কৈছে যে অসমী আইক ভাল পোৱা অসমৰ প্ৰতি দায়বদ্ধ আৰু ভাৰতীয় সংস্কৃতিৰ লগত অসমৰ সংস্কৃতিৰ লগত নিজকে জড়িত কৰা এই মানুহখিনিয়ে খিলঞ্জীয়া যদি সেইটো হয় তেতিয়াহ'লে পৰম্পৰাগতভাৱে আমাৰ যিসকল অভিবাসী মুছলমান আছে তেওঁলোকো খিলঞ্জীয়া হ'ব লাগে মানে আপোনালোকে কোনটো কথা ক'ত টানি আনে ধৰাটো টান হৈ যায় এইটো আমাৰ কামেই নহয় মানে ইমান মৰম স্নেহ এই সকলৰ লগত কেলে আপোনালোকৰ মৰম স্নেহ নহয় এই যে আপুনি যিটো ডিফাইন কৰিলে যে তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰিছে গতিকে তেওঁলোকে অসমীয়া ভাষাৰ প্ৰতি দায়বদ্ধতা আছে গতিকে সেইটো হিচাপততো খিলঞ্জীয়া হ'বগে লাগে আপোনাৰ যিটো সংজ্ঞা অসমীয়া ভাষা গ্ৰহণ কৰিছে ঠিকে কিন্তু মাদ্ৰাসাত এই যে মাজত যে ইয়ে ওলালে কি বুলি কয় B2 কিবা বাংলাদেশৰ এটা ইয়ে যে নামটো মই পাহৰিলোঁ এই গোৱালপাৰাত যে ওলালে ধুবুৰীত যে ওলালে তে অসমীয়াইক প্ৰেম কৰাটোকে ক'ত বুজাব এইটো অসমৰ সংস্কৃতিক প্ৰেম কৰাটো ক'ত বুজাব এইটো তেখেতসকল কেনেকৈ খিলঞ্জীয়া হ'ব আচ্ছা তো অভিবাসী মুছলমানসকল খিলঞ্জীয়া নহয় আপুনি মানে এটা একবাৰ প্ৰশ্ন কৰে তেওঁলোকৰ কি হ'ব আকৌ মানে আপুনিহে মানে উত্তৰটো দিয়ে মোৰটো কাম হ'ল আপোনাৰ পৰা উত্তৰটো দিলোৱে যে তেখেতসকলক আপুনি কেনেকৈ মানে সংজ্ঞাত আনিব মই কৰাই নাই মই কৈছোঁ যে আপোনাৰ সংজ্ঞা মতে তেখেতসকলো হ'বগৈ লাগে মোৰ মতেতো হ'ব নালাগে আপুনিহে সোমাব খুজি আছে আচ্ছা অভিবাসী মুছলমানসকল খিলঞ্জীয়া নহয় মই মানি ল'লোঁ কথাটো আপোনাৰ যিটো মত আপোনাৰ যিটো সংজ্ঞা সেই হিচাপত নপৰে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰিয় দৰ্শক এইখিনিতে সকলো কথা স্পষ্ট হৈ পৰিছে যে কেবিনেট কমিটি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কেবিনেট কমিটিৰ অধ্যক্ষজনে স্পষ্টভাৱে মত পোষণ কৰিছে যে অভিবাসী মুছলমানসকল খিলঞ্জীয়া নহয় আৰু দ্বিতীয়তে তেওঁ মত পোষণ কৰিছে যে এই যিখন সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব সেইখন খিলঞ্জীয়াৰ আয়ুস ৰেখা হ'ব খিলঞ্জীয়াৰ সন্মুখত এটা সুৰক্ষাৰ দলিল এতিয়া তেখেতৰ এই ধাৰণাৰ ভিত্তিতে এই সমষ্টিৰ পুনৰ নিৰ্মাণ হৈছে আমাৰ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত আমি এই গোটেই পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াটো আপোনালোকৰ সন্মুখত উপস্থাপন কৰাৰ চেষ্টা কৰিম কালি আৰু আজি 2 দিন ধৰি আপোনালোকে বিক্ষিপ্তভাৱে দেখি আছে যে অমুকে সমষ্টি হেৰুৱাব তমুকে নতুন সমষ্টি হ'ব ইমান সমষ্টি কমিল ইমান সমষ্টি বাঢ়িল কিন্তু আমি এতিয়া বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম যে এই প্ৰথমখন খচৰা কি আছে আৰু এই প্ৰথমখন খচৰাই কি ধৰণে সমষ্টিৰ চেহেৰা সলাই পেলাব আহক গ্ৰাফিক্সত দেখিব প্ৰথমখন খচৰা মতে 27টা নতুন ইয়াত 28 লিখা আছে 28টো ভুল 27টা নতুন সমষ্টি সৃষ্টি হ'ল দোতমা বাউথুংৰি পৰ্বতজোৰা চিডলি চিৰাং এয়া নতুন সমষ্টি মানিকপুৰ মন্দিয়া বজালি চমৰীয়া ডিমৰীয়া নতুন সমষ্টি
নিউ গুৱাহাটী মধ্য গুৱাহাটী টিহু ৰঙানদী নতুন সমষ্টি ৰূপসী গোবৰ্ধন বাক্সা গোৰেশ্বৰ এয়া নতুন সমষ্টি ভেৰগাঁও টংলা বিন্দাকান্দি চিচি বৰগাঁও মাকুম ডিমৌ ৰংখং আমৰি এইকেইটা নতুন সমষ্টি আৰু ডিমা হাছাও আৰু নৰসিংপুৰ এই ২৭টা হ'ল নতুন সমষ্টি আৰু এই নতুন সমষ্টিৰ সৃষ্টিৰ লগে লগে একেখন খচৰাতে ২৯টা পুৰণা সমষ্টি বিলুপ্ত হ'ল সেই সমষ্টিকেইটা কি আমি চাই লওঁ কাৰ কাৰ সমষ্টি হেৰাল জাকিৰ হুছেইন সিকদাৰ সৰুক্ষেত্ৰী সমষ্টি জাকিৰ হুছেইন সিকদাৰ কংগ্ৰেছৰ ছয়গাঁও সমষ্টি ৰেকিবুদ্দিন আহমেদ এওঁৰ সমষ্টি হেৰাল পূব গুৱাহাটী সমষ্টিৰ হেৰাল MLA আছিল সিদ্ধাৰ্থ ভট্ট বিজেপিৰ পশ্চিম গুৱাহাটী সমষ্টি হেৰাল বিধায়ক আছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসম গণ পৰিষদৰ লাহোৱাল সমষ্টি হেৰাল বিনোদ হাজৰিকা আছিল বিজেপিৰ প্ৰতিনিধি থাওৰা সমষ্টি হেৰাল সুশান্ত বৰগোহাঁই বিজেপিৰ আমগুৰি সমষ্টি হেৰাল প্ৰদীপ হাজৰিকাৰ আৰু ধলাই সমষ্টি হেৰাল পৰিমল শুক্লবৈদ্যৰ কিন্তু এওঁলোকে যদিও সমষ্টি হেৰুৱাইছে এওঁলোকৰ সকলোৰে ডাঙৰ সমস্যাৰ সৃষ্টি নহয় কাৰণ জাকিৰ হুছেইন সিকদাৰ যদিও সৰুক্ষেত্ৰীত আছিলে কাষৰীয়া নতুন সমষ্টিৰ সৃষ্টি হৈছে তেওঁ তালৈ গুচি যাব পাৰিব আৰু সৰুক্ষেত্ৰীৰ এটা অংশ সেই সমষ্টিত সোমাই গৈছে ছয়গাঁও সমষ্টি চমৰীয়া নাম দিয়া হৈছে গতিকে চমৰীয়াটোত ৰেকিবুদ্দিন আহমেদে নিৰ্বাচন খেলিব পাৰিব তেনেকৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰণেও অপশ্যন খোলা আছে কাৰণ পূব গুৱাহাটী সমষ্টিত আছিল যদিও এতিয়া দিছপুৰ চেণ্ট্ৰেল গুৱাহাটী নিউ গুৱাহাটী আৰু এটা বেলেগ সমষ্টি কৰা হৈছে সেই সমষ্টিটো শিডিউল কাষ্টৰ বাবে ৰিজাৰ্ভ ৰখা হৈছে ডিমৰীয়া বুলি এটা ডিমৰীয়াত সিদ্ধাৰ্থ ভট্ট যাব নোৱাৰে কিন্তু দিছপুৰ এই সমষ্টিটোত তেওঁ ইলেকশ্যন খেলিব পাৰিব কাৰণ নিউ গুৱাহাটীটো অতুল বৰাৰ দিছপুৰৰ ফালে পৰিছে গৈ আৰু চেণ্ট্ৰেল গুৱাহাটীটো পশ্চিম গুৱাহাটীৰ একাংশ চেণ্ট্ৰেল গুৱাহাটীত পৰিব গতিকে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সিদ্ধাৰ্থ ভট্টৰ বৰ বিশেষ সমস্যা নহ'ব বিনোদ হাজৰিকা লাহোৱাল সমষ্টিটোৰ প্ৰাৰ্থীজনৰ সমস্যা হ'ব কাৰণ তেওঁৰ বিকল্প তাৎক্ষণিকভাৱে সেই সমষ্টিটোৱে সম্পূৰ্ণ নোহোৱা হৈ গ'ল কাৰণ কাষৰীয়া সমষ্টিবোৰ থাকি গ'ল নতুন সমষ্টিৰ সৃষ্টি নহ'ল থাওৰা সুশান্ত বৰগোহাঁই বিশেষ সমস্যা নহয় কাৰণ ডিমৌ সমষ্টিটো আহি গ'ল তেওঁ ডিমৌ আচলতে মধ্য খণ্ড আছিল গোটেই থাওৰা সমষ্টিটোৰ আমগুৰি সমষ্টিৰ প্ৰদীপ হাজৰিকাৰ কাৰণে সমস্যা হ'ব কাৰণ তেওঁ শিৱসাগৰ নাজিৰা আৰু ডিমৌ সমষ্টিটো থাকি গ'ল তেওঁ এটাটো প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ নাপাব কাৰণ আমগুৰি সমষ্টিটোকে ভাঙি পেলাই বেলেগ বেলেগ সমষ্টিৰ লগত যোগ কৰা হ'ল পৰিমল শুক্লবৈদ্যৰ বৰ বিশেষ সমস্যা নহ'ব কাৰণ নৰসিংপুৰ সমষ্টিটো নতুনকৈ গঠন কৰা হৈছে গতিকে তেওঁৰ একো বৰ বিশেষ সমস্যা হ'ব যেন নালাগে গ্ৰাফিক্সত দেখিব আৰু সমষ্টি কোনে হেৰুৱালে পাথাৰকান্দি কৃষ্ণেন্দু পাল আছিল পাথাৰকান্দিৰ বিজেপি প্ৰতিনিধি আৰু কাটলিচেৰাত আছিল সুজামুদ্দিন লস্কৰ তেওঁ হেৰুৱালে ঢিং সমষ্টিত UDF দলৰ আমিনুল ইছলাম আছিল তেওঁৰ সমষ্টি হেৰাল যমুনামুখত সিৰাজউদ্দিন আজমল বৰ বিশেষ সমস্যা নহ'ব কাৰণ বিন্দাকান্দি নামৰ এটা সমষ্টি ওচৰতে গঠন কৰা হৈছে সমষ্টি হেৰুৱালে ধৰ্মপুৰ সমষ্টিৰ চন্দ্ৰমোহন পাটৰীয়ে বিশেষ সমস্যা নহ'ব কাৰণ টিহুটো লগালগি সমষ্টি নতুনকৈ সৃষ্টি কৰা হৈছে বৈঠালাংছু ৰূপ সিং তেৰঙৰ কোনো সমস্যা নহয় জনিয়া ৰফিকুল ইছলাম কংগ্ৰেছৰ তেওঁৰ কিছু সমস্যা হ'ব পাৰে হাওৰাঘাট দৰসিং ৰংহাং বিজেপিৰ তেওঁৰ কোনো সমস্যা নহয় ভূপেন বড়ো UPPLৰ বৰমা সমষ্টি তেওঁৰো বৰ বিশেষ সমস্যা নহ'ব কাষৰীয়া নতুন সমষ্টিৰ সৃষ্টি হৈছে চাপাগুৰি তেনেকৈ একো সমস্যা নহ'ব কাৰণ আন এটা সমষ্টি সৃষ্টি হ'ল আপোনাৰ আগৰ যিটো চাপাগুৰি সমষ্টি আছিল তাৰ নামটো বেলেগ দি পেলাই এটা নতুন সমষ্টিৰ সৃষ্টি কৰা হৈছে পানেৰী সমষ্টি বিশ্বজিৎ দৈমাৰীৰ সমস্যা নহ'ব নাম সলনি কৰা হৈছে কেৱল কলাই গাঁৱতো দুৰ্গাদাস বড়ো বৰ বিশেষ সমস্যা নহ'ব নাম সলনি কৰা হৈছে ৰবিৰাম নাৰ্জাৰী তেওঁ পশ্চিম কোকৰাঝাৰৰ আছিলে দুটমা নাম দিয়া হৈছে তেওঁৰ সমষ্টিত আৰু লৰেন্স ইছলাৰীৰো বৰ বিশেষ সমস্যা নহ'ব আনহাতে চেয়াৰমান আলী ইতিমধ্যে কংগ্ৰেছৰ পৰা নিলম্বিত
তেওঁৰ বাগবৰ সমষ্টিটো বিলুপ্ত হ'ল হৰভোগত একেবাৰে এই সমষ্টিটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে আপোনালোকৰ মনত পৰিব হৰভোগ সমষ্টিত CPI-M প্ৰাৰ্থী জয়ী হ'ব বুলি আগতেই আগতীয়া ধাৰণা কৰি ৰঞ্জিত দাসে সমষ্টি সলনি কৰি পাটাচাকুচিলৈ গৈছিল আৰু এতিয়া হৰভোগ সমষ্টিটো সম্পূৰ্ণ ভাঙি পেলোৱা হ'ল বামপন্থী দুৰ্গ বুলি কোৱা হৈছিল এই হৰভোগ সমষ্টিটো ভাঙি পেলোৱা হ'ল মনোৰঞ্জন দাসৰ সমষ্টি হেৰাল পাটাচাকুচি সমষ্টিটো যদিও নোহোৱা হৈ গৈছে কিন্তু বজালী সমষ্টিটো আছে ৰঞ্জিত দাসৰ কিমান সমস্যা নহ'ব বিলাসীপাৰা পূব যিটো শামসুল হুদা AIUDFৰ তেওঁৰ অলপ সমস্যা হ'ব পাৰে বিলাসীপাৰা পশ্চিম হাফিজ বছিৰ কাছিমি এই সমষ্টিবোৰ সম্পূৰ্ণ বেলেগ কৰি দিয়া হ'ল অভয়াপুৰী আব্দুল বাটেন খণ্ডকাৰ এই সমষ্টিবোৰ আন সমষ্টিৰ লগত মাৰ্জ কৰি দিয়া হ'ল সামিল কৰি দিয়া হ'ল অভয়াপুৰী পশ্চিমতো তেনেকৈ প্ৰদীপ সৰকাৰ কংগ্ৰেছৰ এই সমষ্টিও তেনেকৈ আন সমষ্টিৰ লগত একাংশ মাৰ্জ কৰি নতুনকৈ গঠন কৰা হ'ল এতিয়া এই যে সমষ্টি হেৰাল আৰু সমষ্টি নতুনকৈ ওলাল ইয়াক লৈ বহু পক্ষই সমালোচনা বা সন্দেহ প্ৰকাশ কৰিছে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকা আমগুৰি সমষ্টিৰ প্ৰতিনিধি তেওঁৰ সমষ্টিটোৱে নোহোৱা হৈ গ'ল তেওঁৰ সমষ্টিটোৰ একাংশ নাজিৰাত একাংশ শিৱসাগৰত একাংশ ডিমৌত সংযোগ কৰি দিয়া হ'ল এতেকে তেওঁৰ সমষ্টি নোহোৱা হৈ গ'ল এনেকুৱা অৱস্থাত প্ৰদীপ হাজৰিকাই সন্দেহ প্ৰকাশ কৰিছে যে এই গোটেই প্ৰক্ৰিয়াটো এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো কোনোবা ৰাজনৈতিক ব্যক্তিয়ে কৰিছে এইটো নিৰ্বাচন আয়োগে কৰা নাই আমি এবাৰ চাই লওঁ তেখেতৰ মন্তব্যটো ইয়াত এতিয়া যিটো অংশ কাটি লৈ গৈছে সেইটো গোটেই আমগুৰি টাউন আছে আমগুৰি কলেজ আছে আমগুৰি ষ্টেডিয়াম আছে ইয়াত জ্ঞান বিকাশ বিদ্যাপীঠ আছে ইয়াত আমি বনোৱা হস্পিটেল আছে আমি বনোৱা ব্ৰিজ আছে গোটেইখিনি বাগান আছে সোলাৰ প্ৰজেক্টটো আছে তো এই গোটেই বস্তুটো মানে কাটি নিয়াটোৱে এনেকুৱা বুজাইছে এইটো মানে যে ইলেকশ্যন কমিশ্যনে কৰা কথা নহয় এইটো কোনোবাই মানে ৰাজনৈতিকভাৱে এই কামটো কৰিছে প্ৰদীপ হাজৰিকাৰ সমষ্টিত যিমানবোৰ আছিল ষ্টেডিয়াম কলেজ সকলোবিলাক কাটি পেলাই আন এটা সমষ্টিত জাপি দিয়া হ'ল এতিয়া সেই অঞ্চলটোৰ প্ৰতিনিধিজনে এই কথাটো কেনেকৈ মানি লয় যে এই গোটেই আমগুৰি গোটেই গোটেই আইডেণ্টিটিটো গোটেই পৰিচয়টো নোহোৱা কৰি পেলাই আন কিছুমান সমষ্টিৰ লগত ভাঙি ভুঙৰি দি দিয়া হ'ল এই ঘটনাটো তেওঁ কৈছে যে নিৰ্বাচন আয়োগে কৰা যেন লগা নাই এইটো কোনোবা ৰাজনৈতিক উদ্দেশ্য লৈ পেলাই এই কামটো কৰা যেন লাগিছে কোনে কৈছে প্ৰদীপ হাজৰিকা অসম গণ পৰিষদৰ নেতা আৰু বৰ্তমান শাসক পক্ষৰ বিধায়ক এইখিনিতে লৈছো ক্ষণিক সময় বাণিজ্যিক বিৰতি চাই থাকিব সাৰাংশ আৰু বহু কথা আমি পাতিবলৈ বাকি এইবাৰ আমি আলোচনা কৰিব খুজিছোঁ সমষ্টিসমূহ কেনেদৰে ভঙা হৈছে আৰু কেনেকুৱা জনসংখ্যা গৈ কেনেকুৱা জনসংখ্যাৰ লগত মিলোৱা হৈছে তাৰ এটা সামান্য আভাস গ্ৰাফিক্সত দেখিব সমষ্টিসমূহৰ প্ৰস্তাৱিত গাঁথনিত বহুত পৰিৱৰ্তন কৰা হৈছে BTAD অঞ্চলৰ 6টা সমষ্টিৰ নাম নতুনকৈ দিয়া হৈছে নতুন সমষ্টিবোৰ হৈছে দৌতমা শিডুল ট্ৰাইব বাইঠুংৰি পৰ্বতঝোলা গোবৰ্ধনা বাক্সা আৰু চিডলি চিৰাং পূৰ্বৰ চাপাগুৰি আৰু বৰমা সমষ্টি ভূপেন বড়ো বৰমা আৰু চাপাগুৰি ইউজি ব্ৰহ্ম এই চাপাগুৰি আৰু বৰমা সমষ্টি দুটা ভাগ বতৰা কৰি পেলাই গোবৰ্ধনা আৰু বাক্সাৰ সৃষ্টি কৰা হৈছে এতিয়া বাক্সা সংৰক্ষিত কৰা হৈ গ'ল কিন্তু গোবৰ্ধনা সংৰক্ষিত কৰা নহ'ল এতিয়া বাক্সাত যদি ভূপেন বড়ো উঠে তেন্তে গোবৰ্ধনা ইউজি ব্ৰহ্মৰ বাবে সংৰক্ষিত হৈ নাথাকিব তেওঁ এটা বিপদৰ সন্মুখীন হ'ব কোকৰাঝাৰ পূব আৰু কোকৰাঝাৰ পশ্চিম দুটা সমষ্টি ভংগ কৰি গঠন কৰা হ'ল দৌতমা ST আৰু কোকৰাঝাৰ ST দৌতমাত বৃহৎ সংখ্যক সংখ্যালঘু ভোটাৰ ভৰাই দিয়া হ'ল পৰ্বতজোৰা এটা সমষ্টি য'ত অসংৰক্ষিত কিন্তু ইয়াত সংখ্যালঘুৰ আধিপত্যটো কমি গ'ল পৰ্বতজোৰাত কিছু সংখ্যক সংখ্যালঘু আছিলে যিখিনি দৌতমাৰ ফালে আহিল যিটো সংখ্যালঘুৰ আধিপত্য পৰ্বতজোৰাত কমি গ'ল তেনেকৈ কামৰূপৰ হাজো সমষ্টি শিডুল কাষ্টৰ বাবে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হ'ল শুৱালকুছি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ শুৱালকুছিৰ এটা বৃহৎ অংশ হাজোলৈ ঠেলি দিয়া হ'ল আৰু কাষতে থকা বৰক্ষেত্ৰী সমষ্টিৰ বৃহৎ সংখ্যালঘু প্ৰধান অঞ্চল এটা হাজো সমষ্টিৰ মাজলৈ ঠেলি দিয়া হ'ল এতিয়া
দুটা কাম হ'ল এটা হ'ল হাজোত সোমাই যোৱা সংখ্যালঘু ভোটাৰে অনুসূচিত জাতিক ভোট দিব লাগিব আৰু বৰক্ষেত্ৰীৰ পৰা সংখ্যালঘু ওলাই অহাৰ লগে লগে বৰক্ষেত্ৰীত সংখ্যালঘুৰ পূৰ্বৰ আধিপত্য একেবাৰে নিশ্চিহ্ন হৈ পৰিল এইটোৱেই আছিল এজেণ্ডা আহক গ্ৰাফিক্সত দেখিব তেনেকৈ কি ধৰণে কৰা হ'ল বৰপেটা বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হ'ল ইয়াৰ আগলৈকে বৰপেটা বিধানসভা সমষ্টিৰ মাজে মাজে সংখ্যালঘু জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰি আহিছিল আৰু বৰ্তমানৰ জন আব্দুৰ ৰহিম খান তেখেতো এজন সংখ্যালঘু প্ৰতিনিধি পশ্চিম গোৱালপাৰা শিডুল ট্ৰাইবৰ বাবে সংৰক্ষণ কৰা হ'ল ইয়াক প্ৰত্যক্ষভাৱে ইয়াৰ পৰা সংখ্যালঘু বিধায়কজনক বাহিৰ কৰি দিয়া হ'ল পশ্চিম গোৱালপাৰাত সদায় সংখ্যালঘুৰ বিধায়কে নিৰ্ণায়কৰ ভূমিকা লৈছিল পূৰ্বতে বকো সমষ্টিটো আছিল অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কিন্তু এতিয়া অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত যাৰ ফলত বকো সমষ্টিত এতিয়া ৰাভা প্ৰাৰ্থী স্থানীয় ৰাভা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব কিন্তু প্ৰতিদ্বন্দ্বিতাহে কৰিব পাৰিব ৰাভাই হওক বা অন্যান্য জনগোষ্ঠীৰ লোকেই হওক তেওঁলোক সদায় ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব ডিমৰীয়া নামৰ এটা নতুন সমষ্টি কামৰূপ জিলাত সৃষ্টি কৰা হৈছে নাৰেংগী চন্দ্ৰপুৰ অঞ্চলৰ ফালে এই সমষ্টিটো শিডুল কাষ্ট অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে বৃহৎ সংখ্যক বাংলাভাষী অনুসূচিত জাতিৰ লোকে এই সমষ্টিটোত নিৰ্ণায়কৰ ভূমিকা পালন কৰিব শিৱসাগৰত থাওৰা আৰু আমগুৰি সমষ্টি বিলুপ্ত কৰি ডিমৌ নামৰ এটা সমষ্টি সৃষ্টি কৰা হ'ল আমগুৰিৰ একাংশ নাজিৰাত একাংশ ডিমৌত সোমাল একাংশ শিৱসাগৰত সোমাল শিৱসাগৰ সমষ্টিৰো আকৌ একাংশ ডিমৌ সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল এই যে কাৰ্যত এতিয়া প্ৰদীপ হাজৰিকাৰ বাবে কোনো ধৰণৰ সমষ্টি নাই সেইটো মই আগতেও কৈছোঁ এই ভাগ বাটোৱাৰাত আমগুৰি সমষ্টিৰ ভাগ বাটোৱাৰাত দেৱব্ৰত শইকীয়া কংগ্ৰেছৰ বিধায়ক আটাইতকৈ লাভৱান কাৰণ 2021 চনত আমগুৰি সমষ্টিত যিবোৰ অঞ্চলত কংগ্ৰেছে আটাইতকৈ বেছি ভোট পাইছিল সেইবোৰ অঞ্চল এতিয়া নাজিৰা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল এইটো এটা ধৰণৰ সমীকৰণ এই সমীকৰণটো কৰবাত বিজেপিৰ লাভ হৈছে কৰবাত কংগ্ৰেছৰ লাভ হৈছে কৰবাত AIUDFৰ লাভ হৈছে অসমীয়াৰ আয়ুস ৰেখা ক'ত নিৰ্ধাৰিত হৈ আছে মই নাজানো এই ক্ষেত্ৰত প্ৰদীপ হাজৰিকাই আৰু এটা মন্তব্য কৰিছে আমি চাই লওঁ আঞ্চলিক দলক নিষেধ কৰাৰ কথা নহয় এইটো চবেই নিষেধ হ'ব এইটো চব নিষেধ হ'ব এতিয়া যিটো কৰিছে সেইটোতো কেতিয়াও নাথাকে এইটো যি নিজৰ পৰিকল্পনা কৰি পেলাই কৈছে দুটামান মানুহৰ কথা শুনি পেলাই এইটোৱেতো কম বেছি পৰিমাণেতো চবকে ক্ষতি কৰিব বুলি মোৰ প্ৰদীপ হাজৰিকাই কৈছে যে এইটো কেৱল আঞ্চলিক দলকে ক্ষতি নকৰে এইটো সকলোকে ক্ষতি কৰিব এইটো গোটেই নিষেধ হৈ যাব এইটো নাথাকে মই নাজানো থাকিবনে নাথাকে কেইজনমান মানুহৰ কথা শুনি পেলাই কৰা বুলি কৈছে তেখেত ক্ষোভিত হৈছে তেখেতে কৈছে মই নাজানো ইয়াৰ পৰৱৰ্তী কি হ'ব কিন্তু বিহালী অঞ্চলতো চাহ জনগোষ্ঠী গোৰ্খা সম্প্ৰদায়ৰ লোকে সভা কৰিছে আৰু এই সভাটো এটাই প্ৰতিক্ৰিয়া হৈছে যে নিৰ্বাচনী আয়োগৰ গাত দোষ নাই আন কোনোবাই ৰাজ্য চৰকাৰেই এই গোটেই ডাটাবিলাক দিছে আৰু সেইমতে এই খচৰাখন প্ৰস্তুত হৈ আহিছে আহক সেই প্ৰতিক্ৰিয়া চাই লওঁ চাওক আমি এইটোৰ ওপৰত আমি ইলেকশ্যন কমিশ্যনক কোনো প্ৰকাৰে দুখ দিব নোৱাৰোঁ আৰু আমাৰ ওপৰত বিশেষকৈ এয়া ৰাজনীতিক ষড়যন্ত্ৰ হৈছে আমি বিহালীবাসীয়ে আমি ৰাজনীতিৰ ষড়যন্ত্ৰ হৈছোঁ কাৰণ গোটেইখিনি ডাটা আমাৰ গভৰ্ণমেণ্টে দি আছিলে আৰু কি কাৰণত আমাৰ বিহালীবাসীয়ে কি দুখ কি আছিলে আমি একো গম নোপোৱাকৈ আমাৰ ওপৰত চৰকাৰে এয়া ষড়যন্ত্ৰ কৰি পেলাই আমাৰ বিহালী সমষ্টিটো বিলুপ্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু আমি এয়া আমাৰ আজি এটা সভা আমি আহ্বান কৰিছিলোঁ আৰু গোৰ্খা ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা আমি আটছা আজি আমি এটা সভা আয়োজন কৰিছোঁ আৰু আমি সকীয়াই দিছোঁ আমি অহাকালিৰ পৰা আমাৰ তীব্ৰতৰ এটা আন্দোলন মানে হ'ব বিহালীত আমি আজি এই সিদ্ধান্ত আমি ইতিমধ্যে লৈছোঁ বিহালী সমষ্টিটো প্ৰকৃততে ৰঞ্জিত দত্ত বিজেপি দলৰ প্ৰতিনিধি প্ৰাক্তন মন্ত্ৰী তেখেতৰ আছিল এই সমষ্টিটো ৰিজাৰ্ভেশ্যনত গুচি গ'ল শিডুল কাষ্টৰ কাৰণে ইয়াতে স্থানীয় একাংশ লোক ক্ষোভিত হৈছে কিন্তু ইয়াত বৰ সাংঘাতিক প্ৰতিক্ৰিয়া হৈছে বুলি আমি এই কথাটো ক'ব নোৱাৰোঁ আহক গ্ৰাফিক্সত দেখিব এই খচৰাখন যদি চূড়ান্ত হয় তেনেহ'লে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ পূৰ্ণ প্ৰভাৱ পৰিব কলিয়াবৰ লোকসভা সমষ্টিৰ নতুন নাম হ'ব কাজিৰঙা সমষ্টিৰ অন্তৰ্ভুক্ত বিধানসভা সমষ্টিবোৰ হ'ল কলিয়াবৰ বৰহমপুৰ বিন্নাকান্দি হোজাই লামডিং গোলাঘাট দেৰগাঁও বোকাখাট খুমটাই আৰু সৰুপথাৰ এই 10টা সমষ্টিৰ ভিতৰত 3টা সমষ্টি কলিয়াবৰ দেৰগাঁও বোকাখাট
অগপৰ হাতত আছে অতুল বৰা কেশৱ মহন্ত আৰু ভৱেন ভৰালী বৰহমপুৰ লামডিং গোলাঘাট খুমটাই সৰুপথাৰ আৰু হোজাই আছে বিজেপিৰ হাতত অৰ্থাৎ 10টা সমষ্টিৰ 9টা সমষ্টিয়ে আছে অগপ আৰু বিজেপিৰ হাতত একমাত্ৰ বিন্নাকান্দি যিটো পূৰ্বৰ যমুনামুখ সমষ্টিৰ অংশবিশেষ এই বিন্নাকান্দি সমষ্টিটো AIDUF দলৰ সিৰাজুদ্দিন আজমলৰ হাতত আছে ইয়াৰ বাহিৰে সকলো সমষ্টি অগপ আৰু বিজেপিৰ হাতত আছে ইয়াত গৌৰৱ গগৈয়ে ক'ৰ পৰা ভোট পাব এইটো এটা সন্দেহৰ কথা হৈছে পূৰ্বতে কলিয়াবৰ সমষ্টিত ঢিং সামগুৰি বটদ্ৰৱা ৰূপহীহাট অন্তৰ্ভুক্ত আছিল যাৰ ফলত গৌৰৱ গগৈৰ বিজয় সুনিশ্চিত হোৱাত সহায় হৈছিল কিন্তু নতুন খচৰাত কলিয়াবৰত অন্তৰ্ভুক্ত হৈছে বৰহমপুৰ হোজাই আৰু লামডিং মন কৰিব আগতে আছিল ঢিং সামগুৰি বটদ্ৰৱা ৰূপহীহাট এতিয়া এইগিটা সমষ্টি বাদ কৰি কি সোমাই দিলে বৰহমপুৰ হোজাই আৰু লামডিং এই তিনিওটা সমষ্টি বিজেপিৰ হাতত আছে এতেকে এই যেতিয়া 4টা কংগ্ৰেছৰ পক্ষে থকা সমষ্টি বাহিৰ কৰি 3টা বিজেপিৰ হাতত থকা সমষ্টি নতুনকৈ সোমাই দিছে ইয়াত আৰু গৌৰৱ গগৈৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে 2024ত গৌৰৱ গগৈ কলিয়াবৰত বা নতুনকৈ হ'ব লগা কাজিৰঙাত সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বৰপেটা গ্ৰাফিক্সত দেখিব সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা চূড়ান্ত হ'লে বৰপেটাত কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আব্দুল খালেক এইবাৰ বৰপেটা লোকসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে ভৱানীপুৰ ৰূপসী বজালি হাজো বৰক্ষেত্ৰী নলবাৰী আৰু টিহু এতিয়া হাজোত এবাৰ জালুকবাৰী সমষ্টিৰ একাংশ সোমাই গৈছে বৰক্ষেত্ৰীত সংখ্যালঘু ৰাইজৰ শক্তি কমি গৈছে নলবাৰী সম্পূৰ্ণ সংখ্যালঘু বিবৰ্জিত টিহু সংখ্যালঘু বিবৰ্জিত বজালি সংখ্যালঘু বিবৰ্জিত এই সমষ্টিবোৰ বৰপেটাৰ অন্তৰ্ভুক্ত কৰা হ'ল যাৰ ফলত বৰপেটা লোকসভা সমষ্টিত পূৰ্বৰ যিটো সংখ্যালঘুৰ আধিপত্য আছিল সেই সংখ্যালঘুৰ আধিপত্যটো কমি গ'ল বিপৰীতে সমষ্টিটোৰ পৰা উলিয়াই নিয়া হ'ল কোনবোৰ সমষ্টিত যিবোৰ সমষ্টিত সংখ্যালঘুৰ সাংঘাতিক প্ৰভাৱ আছিল যেনে জনিয়া বাঘবৰ সৰুক্ষেত্ৰী উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী এই সংখ্যালঘু আধিপত্য থকা অঞ্চলবোৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা বাহিৰ কৰি দিয়া হ'ল কাৰণ বিজেপি এবাৰ লক্ষ্য বিজেপিৰ হাই কমাণ্ডে এই কথাটো তেওঁলোকক নিশ্চিত কৰিবলৈ কৈছে যে কংগ্ৰেছৰ হাতত থকা 3খন আসন নগাঁও কলিয়াবৰ বৰপেটা এবাৰ যেনে তেনে বিজেপিয়ে আনিব লাগিব তাৰ বাবে দায়িত্ব দিছে নগাঁৱৰ দায়িত্বত আছে কিৰেণ ৰিজিজু আৰু বাকি কিখন সমষ্টি যেনে তেনে উলিয়াই আনিব লাগে যেতিয়া হাজো বজালি বৰক্ষেত্ৰী আৰু টিহু বৰপেটাত সোমাল তাৰ পিছত বিজেপিয়ে ইয়াত ডাঙৰ টক্কৰ দিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰিব পাৰি প্ৰিয় দৰ্শক কংগ্ৰেছে এই প্ৰসংগত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছে আজি বহুত কৈ আছে কিন্তু ভূপেন বৰাই কি কৈছিল সমষ্টি পুনৰ নিৰ্মাণৰ সম্পৰ্কত এই যে কংগ্ৰেছৰ সন্মুখত যিবোৰ চ্যালেঞ্জ আহি গ'ল গৌৰৱ গগৈৰ সন্মুখত বিপদ আব্দুল খালেকৰ সন্মুখত বিপদ এই প্ৰসংগত ভূপেন বৰাই আজি কিছুদিনৰ আগতে মোৰ এটা সাক্ষাৎ প্ৰসংগত কি মন্তব্য কৰিছিল শুনি লওঁ সমষ্টিৰ পুনৰ নিৰ্ধাৰণত বিজেপিয়ে খুব জোৰ দিছে বিজেপিয়ে সোনকালে সমষ্টি পুনৰ নিৰ্ধাৰণ বিচাৰিছে লোকসভাৰ আগতেই বিচাৰিছে খচৰা খুব সোনকালে বিচাৰিছে অশোক সিংঘাল গৈ দিল্লী গৈছে মুখ্যমন্ত্ৰী দিল্লী গৈছে এতিয়া আপোনালোকে ন্যায়ালয়ৰ কাষ চাপিছে আৰু আপোনালোকে কৈছে যে ডিলিমিটেশ্যন ন্যায়ালয়ৰ নিৰ্দেশ নহা পৰ্যন্ত বন্ধ ৰাখিব লাগে ঘটনাটো কি আপোনালোকে কিয় বিচৰা নাই না আমি ডিলিমিটেশ্যনৰ বিৰোধিতা কৰা নাই হয় ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো সম্পৰ্কত আমাৰ কিছু সন্দেহ আছিলে থকাৰ কাৰণে 27 তাৰিখে যেতিয়া ডিলিমিটেশ্যনৰ প্ৰেছ ৰিলিজটো দিছিলে ইলেকশ্যন কমিশ্যনে ডিচেম্বৰ মাহত হয় আমি 4 জানুৱাৰীত 31 তাৰিখে মুখ্যমন্ত্ৰীক কেবিনেট পাতি পেলাই 4খন জিলা বিলুপ্ত কৰিলে 10খন জিলাৰ সীমা বদলাই পেলালে তেতিয়া আমি 4 জানুৱাৰী 2023ত আমি ইলেকশ্যন কমিশ্যনক আমাৰ অসম কংগ্ৰেছৰ দলটাই লগ কৰি আমি কেইটামান অভিযোগ আনিছিলোঁ যে 11 চনৰ চেঞ্চাছ হৈ থকাৰ পিছত 1 চনৰ চেঞ্চাছ মতে আপুনি কিয় কৰিব বিচাৰিছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে 2001 চনৰ চেঞ্চাছক ভিত্তি কৰি ল'লেহে অসমীয়াৰ অস্তিত্ব থাকিব ইয়াৰ পিছলৈ যদি লোৱা হয় অসমীয়াৰ অস্তিত্ব নিশ্চিত নহয় সময়ে সময়ে কথা বদলালে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া 7 চনত কংগ্ৰেছতে আছিলে
7 চনত সকলো ৰাজনৈতিক দলে আছুকে আদি কৰি বিভিন্ন জাতীয় সংগঠনবিলাকেও কৈছিলে যে শুদ্ধ এনআৰচি নোপোৱালৈকে আমি ডিলিমিটেশ্যন হ'ব নালাগে, তেতিয়াহ'লে অসমীয়া অস্তিত্ব সংকটৰ পৰা মুক্ত নহ'ব। এতিয়া এনআৰচি এখন আমি পালোঁ, সেই পৰ্যায়টো কি হৈ আছে, এনআৰচি বহিৰ্ভূত 19 লাখ নাগৰিকৰ স্থিতিটো কি, সেই সম্পৰ্কত এতিয়ালৈকে ভাৰত চৰকাৰে কোনো স্থিতি স্পষ্ট কৰা নাই। খিলঞ্জীয়া সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত স্থিতি স্পষ্ট হোৱা নাই। 1952 কাটৰ পিয়াৰ হ'ব লাগে বুলি কৈ সুপ্ৰিম কোৰ্টৰ বেঞ্চত এটা কেছ চলি আছে, সেই সম্পৰ্কত আজিলৈকে গভৰ্ণমেণ্টে এফিডেভিট কিয় দিয়া নাই? যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাক লৈ পেলাই ইমানেই চিন্তিত, তেখেত যদি ইমানেই দায়বদ্ধ জাতি মাটি ভেটি সম্পৰ্কত, তেতিয়াহ'লে তেখেতসকলে সুপ্ৰিম কোৰ্টত অসম গভৰ্ণমেণ্টৰ যিটো ষ্টেণ্ড সেইটো কিয় এফিডেভিট নিদিয়ে? এইটো এইকাৰণে কৰিছে যে বৰ্তমান চৰকাৰখনৰ বিৰুদ্ধে অত্যন্ত প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আৰম্ভ হৈছে। আনকি মুখ্যমন্ত্ৰী যদি নিজৰ ফেচবুক টুইটাৰত অসমৰ জনসাধাৰণক কমেণ্ট চাই, তেতিয়া আপুনি দেখা পাব যে এগৰাকী মুখ্যমন্ত্ৰী কি ধৰণে প্ৰত্যক্ষভাৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত অসমৰ মানুহে সমালোচনা কৰা আৰম্ভ কৰিছে। গতিকে এই প্ৰতিষ্ঠান বিৰোধী ঢৌটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সমষ্টিবিলাক যদি চেডুলি ভেডুলি এই সময়ত কৈ দিব পাৰে, তেতিয়াহ'লে মানুহে নতুন এটা, আপুনি কোনোবা এজন MLA বিৰুদ্ধে আছিলে, আপোনাৰ MLA জন চেঞ্জ হৈ গ'ল, আপুনি ইফালে গুচি গ'ল, আপুনি নতুন এটা সমষ্টিত সোমাই গ'ল, গতিকে আপোনাৰ সেই মানুহটো খংটো কমি গ'ল। এই ধৰণৰ এটা খেলি মেলি পৰিস্থিতিৰ মাজত তেওঁ ইছ্যু ডাইভাৰ্ট কৰি পেলাই এইটো লৰা ধপৰাকৈ কৰিব বিচাৰিছে। সেই আছিল ভূপেন বৰা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি। তেওঁৰ মতে অসমীয়াৰ অস্তিত্ব ৰক্ষা বা খিলঞ্জীয়াৰ অস্তিত্বৰ সুৰক্ষাই লক্ষ্য নহয়, বৰঞ্চ এটা খেলি মেলিৰ সৃষ্টি কৰি ক্ষমতাত বৰ্তি থকাটোৱেই এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অন্যতম উদ্দেশ্য, ভূপেন বৰাই কৈছে। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, আৰু বহুত কথা আছে আলোচনা কৰিবলৈ। বিপদত পৰিব গৌৰৱ গগৈ, বিপদত পৰিব আব্দুল খালেক, কিন্তু প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টিৰ সাংসদ আটাইতকৈ লাভৱান হ'ব। গ্ৰাফিক্সত দেখিব যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আটাইতকৈ লাভৱান হ'ব। কাজিৰঙা সমষ্টিত গৌৰৱ গগৈক বিপদত পেলাবৰ বাবে কেইটামান সমষ্টি কলিয়াবৰৰ পৰা কাটি আনি নগাঁৱত দি দিয়া হ'ল, আৰু এইকেইটা আটাইকেইটাই কংগ্ৰেছৰ নিয়ন্ত্ৰণত থকা সমষ্টি। সেইকেইটা হৈছে বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি। এই তিনিওটা সমষ্টি কলিয়াবৰৰ পৰা কাটি আনি নগাঁৱৰ লগত সংযোগ কৰা হ'ল, যাৰ ফলত নগাঁৱত এতিয়া পূৰ্বতকৈ প্ৰদ্যুৎ বৰদলৈ অধিক শক্তিশালী অৱস্থানত অৱতীৰ্ণ। আনহাতে গ্ৰাফিক্সত দেখিব যে সমষ্টি নিৰ্ধাৰণত কিন্তু অগপ দলৰ যথেষ্ট ক্ষতি হৈছে। আপোনালোকে ইতিমধ্যেই গম পাইছে যে আমগুৰি সমষ্টিটোৱে নোহোৱা হ'ল, যাৰ ফলত প্ৰদীপ হাজৰিকা এটা গৃহহাৰা অৱস্থা। টিয়ক সমষ্টি যিটো অগপৰ দখলত আজি দীৰ্ঘদিন ধৰি আছে, টিয়ক সমষ্টিৰ 19খন পঞ্চায়তৰ 5খনে টিয়কত থাকিব, বাকী 14খনেই টিয়কৰ পৰা ওলাই গুচি যাব। 9খন পঞ্চায়ত মৰিয়নি সমষ্টিত সোমাব, আৰু 5খন পঞ্চায়ত যোৰহাট সমষ্টিত সংযোগ কৰি দিয়া হৈছে, যাৰ ফলত অগপৰ আটাইতকৈ শক্তিশালী ভেটি থকা শিমলুগুৰি মৌজাটো টিয়ক সমষ্টিৰ গোটেইটোৱেই মৰিয়নি সমষ্টিক জাপি দিয়া হ'ল, যাৰ ফলত টিয়ক সমষ্টিত অগপৰ ভেটি দুৰ্বল হৈ পৰাৰ আশংকা আছে। আনহাতে শিমলুগুৰি মৌজাটো যেতিয়াই মৰিয়নি সমষ্টিত জাপি দিয়া হ'ল আৰু বহু অংশ টিয়কৰ মৰিয়নি সমষ্টিৰ ভিতৰলৈ সোমাই নিয়া হ'ল, তাৰ ফলত মৰিয়নি সমষ্টিত চাহ জনগোষ্ঠীৰ আধিপত্য যথেষ্ট কমি যোৱাৰ আশংকা আছে। টিয়কৰ পিছত টিয়কত ডেৰগাঁও সমষ্টিৰ 8খন আৰু যোৰহাটৰ 3খন পঞ্চায়ত টিয়কত জাপি দিয়া হ'ল, ফলত ডেৰগাঁও সমষ্টিৰ অগপ বিধায়ক ভৱেন ভৰালী ক্ষতিগ্ৰস্ত হ'ব, কাৰণ তেওঁৰ হাতৰ পৰা 8খন পঞ্চায়ত টিয়কলৈ গুচি গ'ল। আৰু ইফালে ডেৰগাঁও সমষ্টিত যিমানবোৰ পঞ্চায়ত আছিলে তাৰ ভিতৰত 8খন পঞ্চায়তহে এতিয়া ডেৰগাঁও সমষ্টিত থাকিবগৈ, বাকীবোৰ সকলো যোৰহাটলৈ গুচি গ'ল, আৰু বাকীবিলাক পঞ্চায়ত গোলাঘাট সমষ্টিৰ পৰা কাটি আনি ডেৰগাঁৱত লগোৱা হৈছে। এতেকে ভৱেন ভৰালীৰ সমষ্টিত এতিয়া নতুনকৈ আকৌ পুনৰ সংগঠন কৰিব লাগিব, ৰেণুপমা ৰাজখোৱাৰ সমষ্টিত নতুনকৈ পুনৰ সংগঠন কৰিব লাগিব। প্ৰদীপ হাজৰিকাই ক'ত সমষ্টি বিচাৰি পায় সেইটো ভগৱানে জানে। গোলাঘাট সমষ্টিৰ পৰা একাংশ ডেৰগাঁৱত লৈ যোৱা হ'ল, ডেৰগাঁৱৰ পৰা একাংশ যোৰহাটলৈ লৈ যোৱা হ'ল, যোৰহাটৰ একাংশ টিয়কলৈ লৈ যোৱা হ'ল। এই ধৰণে কাটি কাটি সমষ্টিবোৰ পুনৰ নিৰ্মাণ কৰা হ'ল। প্ৰিয় দৰ্শক, এই কাৰ্যসূচীৰ আৰম্ভণিতে অশোক সিংঘলৰ যিটো মন্তব্য আছিল যে অভিবাসী মুছলমানসকল খিলঞ্জীয়া নহয়, আৰু তেওঁলোকৰ আধিপত্য কমোৱাই এই গোটেই সমষ্টি নিৰ্ধাৰণৰ
মূল লক্ষ্য কিন্তু এই গোটেই সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াটোত অভিভাষী মুছলমানৰ জনপ্ৰতিনিধিসকলে বিধায়ক বা সাংসদসকল অসন্তুষ্ট হৈছে কিন্তু স্বাভাৱিকতে জনসাধাৰণ অসন্তুষ্ট হোৱা নাই ইয়াৰ মূল কাৰণটো হ'ল সৰহ সংখ্যক সংখ্যালঘু লোকে অমুছলমান জনপ্ৰতিনিধিৰ সমষ্টিত থাকিবলৈ ভাল পায় কাৰণ অমুছলমান জনপ্ৰতিনিধিজনে মুছলমান সংখ্যালঘুৰ ভোটৰ আশাত তেওঁলোকৰ তদাৰকী বেছি কৰে এতেকে সংখ্যালঘু জনসাধাৰণে সিমান বিশেষ একো ক্ষোভ প্ৰকাশ কৰা নাই বৰঞ্চ জনপ্ৰতিনিধিসকলে ক্ষোভ প্ৰকাশ কৰিছে কাৰণ মুছলমান বা সংখ্যালঘু সৰ্বসাধাৰণ ৰাইজে অমুছলমান জনপ্ৰতিনিধিৰ সমষ্টিত নিজকে সুৰক্ষিত অনুভৱ কৰে কাৰণ তেওঁলোকে অমুছলমান জনপ্ৰতিনিধিজনে সদায় তেওঁলোকৰ তদাৰকী বেছিকৈ কৰে বুলি তেওঁলোকৰ বিশ্বাস আজি মই গোটেই দিনটো বহু মানুহৰ লগত এই বিষয়ত কথা পাতিছোঁ দ্বিতীয় কথা বিজেপিয়ে ভাবি আছে যে কিছুমান মুছলমান সমষ্টি যদি আমি জনজাতিৰ কাৰণে ৰিজাৰ্ভ কৰি দিওঁ তেতিয়া তাৰ জনপ্ৰতিনিধিত্বটো মুছলমানৰ হাতৰ পৰা গুচি যাব ঠিকেই কিন্তু তাৰ মানুহখিনি ক'লৈ যাব মানুহখিনিতো তাতেই থাকিব সংখ্যালঘু মানুহখিনি তাতেই থাকিব সংখ্যালঘু মানুহে যদি সিদ্ধান্ত লয় যে ইয়াত যিজন জনজাতি প্ৰতিনিধি উঠিব তেওঁ কংগ্ৰেছ বা ইউডিএফৰ হ'লে আমি ভোট দিম তেতিয়া বিজেপিৰ এই এজেণ্ডাটো সফল নহ'ব এতেকে কংগ্ৰেছ ইউডিএফৰ কাৰণেও কিন্তু এই সমষ্টি পুনৰ নিৰ্ধাৰণ খুব বেছি নেতিবাচক হৈছে বুলি ভাবিবৰ থল এতিয়াও মই বিচাৰি পোৱা নাই অহা সপ্তাহমানৰ পিছত সমগ্ৰ শৰীৰ যেতিয়া বিশ্লেষণ কৰিব পৰা হ'ব তেতিয়া হয়তো প্ৰতিচ্ছবিখন অধিক স্পষ্ট হৈ পৰিব সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ